ওয়েলকাম টু এসএস ক্লাसेस এসএস ক্লাসলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সাৰসাইজ 3.2 লৈকে অলৰেডি আমি আলোচনা কৰিছো আৰু এই ভিডিঅ'খিনি আমি অলৰেডি আপলোড কৰিছো। আজি আমি এক্সাৰসাইজ 3.3 প্ৰথম কোৱেশ্চন নম্বৰ 1 আলোচনা কৰিম। এই কোৱেশ্চনত কি আছে, প্ৰতিস্থাপন পদ্ধতিৰে কিছুমান সমীকৰণ আছে, কিছুমান সমীকৰণৰ জোৰ আছে। আসলতে সেই সমীকৰণ জোৰ আমি কি কৰিব লাগে, সমাধান কৰিব লাগে। সমাধান কৰা মানে হৈছে যে সেই সমীকৰণ দুটাত থকা যি আমাৰ চলক আছে x বা y বা s t যিকোনো ধৰণৰ চলক থাকিব পাৰে, এইবোৰ যিবিলাক সমীকৰণ আছে এই সমীকৰণবোৰ আসলতে দুটা চলকৰ সমীকৰণ। চলক মানে কাক কয় আমি অলৰেডি শিকিছো, প্ৰথম ক্লাছতে আমি শিকিছিলো। চলক মানে কি হয়, যিবিলাক আমি ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰো সেই বিলাকক আমি কি বুলি কওঁ, চলক বুলি কওঁ। আৰু চলক বিলাকৰ লগত থকা যিবিলাক সংখ্যা আছে সেই সংখ্যাবিলাকক আমি কি কওঁ, সহগ বুলি কওঁ। ওকে, তো আমাৰ কি দি আছে, দুটা চলকৰ কিছুমান সৰলৰৈখিক সমীকৰণ দি আছে আৰু সেই ৰৈখিক সমীকৰণবিলাক সমাধান কৰিব লাগে কি নিয়মেৰে, প্ৰতিস্থাপন পদ্ধতিৰে। আমি ইতিমধ্যে লেখৰ সহায়ত কিদৰে সমাধান কৰা হয় আমি এইটো শিকি আহিলো এক্সাৰসাইজ 3.2। এক্সাৰসাইজ 3.2 আমি প্ৰতিস্থাপন পদ্ধতিৰে কিদৰে সমীকৰণ দুটা সমাধান কৰা হয় তাক আমি আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1ত কি কৈছে চাওঁ। কোৱেশ্চন নম্বৰ 1ত কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। এই সমীকৰণ জোৰ দিয়া আছে আমাৰ ৰৈখিক সমীকৰণৰ জোৰ, য'ত এজোৰ সমীকৰণ দিয়া আছে আৰু সেই সমীকৰণ জোৰ সমাধান কৰিব লাগে। সমাধান কৰিব লাগে মানে অৰ্থ হৈছে যে এই সমীকৰণ দুটাত থকা বা প্ৰত্যেকটো সমীকৰণ জোৰত থকা যি দুটা চলক আছে সেই চলকবিলাকৰ এনেকুৱা কি মান হ'ব পাৰে যি মানবোৰ আমি সেই চলকবোৰৰ ঠাইত যদি বহাই দিওঁ দুইটা সমীকৰণে বাওঁপক্ষ আৰু সোঁপক্ষ কি হয়, সমান সমান হয়। অৰ্থাৎ আমি যদি প্ৰথম কুৱেশ্চনটোলৈ চাওঁ, প্ৰথম কুৱেশ্চনটোত কৈছে যে x + y = 14 আৰু x - y = 4। এতিয়া এই সমীকৰণটো সমাধান কৰাৰ মানে হৈছে যে x আৰু y এনেকুৱা কি মান আছে যি মান এই দুইটা সমীকৰণতে বহালে আমাৰ প্ৰথম সমীকৰণটোত x আৰু y এর মান যদি আমি যোগ কৰো আমি কি পাম, 14 পাও। আৰু x আৰু y মান যদি আমি পাৰ্থক্য উলিয়াও তেতিয়া আমি x ৰ পৰা y মাইনাস কৰাৰ ফলত আমি কি পাম, 4 পাম। এতিয়া x আৰু y এর এনেকুৱা কি মান আছে, আমি যদি ভালকে চাও x এর মান 9 আছে, 9 - 5 কিমান হয়, 4 হয়। আৰু 9 + 5 কি হয়, = 14 হয়। অৰ্থাৎ আমি এই সমীকৰণটো এনে চাই কিনে ক'ব পাৰিছো যে এইটো x আৰু y এর মান দুটা কি হ'ব, x আৰু y এর মান দুটা হ'ব কি, x এর মান হ'ব 9 আৰু y এর মান হ'ব 4। আৰু এটাই মান হ'ব নে, ইয়েস, কারণ আমি ইতিমধ্যে এক্সারসাইজ 3.2 শিকাইছো কি যে a1/a2 যদি b1/b2 হইতে সমান নহয় তেতিয়া কি থাকে, অদ্বিতীয় সমাধান থাকে বা সেই সমীকরণ দুটাই লেখত বহালে কি কৰিব, এটা বিন্দু ছেদ কৰিব। ইয়াতে যেহেতু a1/a2 আৰু b1/b2 ৰ মানবোৰ সমান নহয় গতিকে ইয়াৰ কি থাকিব, এটাই সমাধান থাকিব। এটাই সমাধান থাকিব মানে x আৰু y মাত্ৰ এটাহে মান থাকিব। সেই মান আমি x আৰু y ঠাইত যদি বহাও তেন্তে আমি কি পাম, দুইফালে সমান সমান পাম। ওকে, ঠিক তেনেকৈ আমি এই সমীকৰণ বিলাকত কি কৰিব লাগে, s আৰু t চলক দুটা ব্যৱহাৰ হৈছে, s আৰু t ৰ মান নিৰ্ণয় কৰিব লাগে যাতে s আৰু t ৰ মান দুইটা সমীকৰণতে বহালে বাওঁপক্ষ সোঁপক্ষৰ লগত কি হয়, সমান হয়। গতিকে x আৰু y এর মান বা এই চলক বিলাকৰ মান নিৰ্ণয় কৰাটোকে হৈছে সমাধান কৰা। সমাধান কৰিবলৈ যাওঁতে আমি চাব লাগিব কি যে এই সমীকৰণ বিলাকৰ সমাধান এটা মান পাও নে বেছি পাও। ওকে, সো প্রথম কোশ্চেনটো আমি প্ৰতিস্থাপন পদ্ধতিৰে কিদৰে সমীকৰণবোৰ সমাধান কৰা হয় তাক আমি চাওঁ। আমাৰ ইয়াত দিয়া আছে। ওকে, আমাৰ দিয়া আছে সমীকৰণ দুটা কি যে x + y = কিমান, 14। তো x + y = যদি 14 হয়, এটা প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগিব, আমাৰ এই প্ৰথম সমীকৰণটোৱে হোক বা দ্বিতীয় সমীকৰণটোৱে হোক যিকোনো এটা সমীকৰণৰ ভালকে মন দি শুনিবা, এটা কোশ্চেন যদি তোমালোকে ভালকে বুজি পাই যোৱা তেন্তে যিকোনো কোশ্চেন তোমালোকে কৰিবলৈ পাৰিবা। ওকে, যদি কি হৈছে আমাক কৰিব কি লাগে একচুয়ালি প্ৰতিস্থাপন পদ্ধতিত, আমাৰ যে দুটা সমীকৰণ দিয়া আছে যে x + y = 14 দিয়া আছে আৰু x - y = কি দিয়া আছে, 4 দিয়া আছে। এটা প্রথম সমীকরণে হোক বা দ্বিতীয় সমীকরণে হোক ইয়াৰ পৰা আমি কি কৰিব লাগিব, এনেকুৱা এটা সমীকৰণলৈ পৰিৱৰ্তন কৰিব লাগিব যাতে বাওঁপক্ষত কেৱল x বা কেৱল y থাকে। হয় x থাকিব নহলে y থাকিব, তাৰ বাহিৰে বাকি যিমান আছে আটাইবোৰ কি কৰিব লাগিব, আমি সোঁফালে ট্ৰান্সফাৰ কৰিব লাগিব। এটা x টো যদি আমি ৰাখি দিওঁ সোঁফালে y টো লৈ যাম, সোঁফালে অলৰেডি 14 আছিলে, এই প্লাস y টো যদি আমি সোঁফালে লৈ যাওঁ কি হৈ যাব, -y। বা যদি আমি y টো ৰাখো তেতিয়াহলে সোঁফালে 14 অলৰেডি আছে,
x টুক আমি বাওঁফালে লৈ যাব লাগিব, তেতিয়া এইটো কি হ'ব -x, 14 - x। ঠিক তেনেকৈ আমি এই যে মানবোৰ পাওঁ, হয়তো আমি সমীকৰণ 1 বা সমীকৰণ 2 যিকোনো এটাক আমি কি কৰিব লাগিব, যিকোনো এটাক আমি এইদৰে x বা y এর মানটো উৰাই ল'ব লাগিব, আৰু সেই যে মান পাম এই মানটো আমি কি কৰিব লাগিব, দ্বিতীয় সমীকৰণত বহাই দিব লাগিব। ওকে, দ্বিতীয় সমীকৰণত আমি বহাই দিম। যদি x এর মান হলো, তেতিয়া আমি ইয়াত x এর মান বহাই দিম। এই মানটো যদি আমি বহাই দিও, x আছে ইয়াত, x মান মানে কি আহিব, x মান হৈছে 14 - y, 14 - y, এটো হৈছে x এর মান, -y আছে, -y = 4 আছে। এতিয়া আমাৰ 14 - y মিলি -y মিলি কিমান হ'ব, -2y। এই -2y টো ক'ৰ পৰা আহিলে, আসলতে y এর আগত ইয়াত এটা 1 আছে, ইয়াত 1 আছে। যেতিয়া দুটা সদৃশ সমীকৰণ পদ হয়, এবিলাকক সদৃশ পদ বুলি কোৱা হয়। তোমালোকে ক্লাস 9 ত ঠিকই আহিছা। সদৃশ পদ বিলাক যোগ বিয়োগ করতে আমাৰ কি কৰা হয়, এই হৰক বিলাকৰে যোগ বিয়োগ কৰা হয়। কাৰণ আসলতে -1 আহিলে ব্ৰেকেটত, আৰু ইয়াত y কমন লৈ লম। এটা -1 মিলিটো -2 হয়, আৰু y আহিলে, গতিকে আমি ইয়াত কি পালো, -2y = কিমান পালো, 4। এটা -2y, আমি y মানটো সৰকত থকা মানটো বাওঁফালে ৰাখি লম, আৰু সংখ্যাটো সোঁফালে লৈ যাম। তো -2y = কি হ'ব, 4 সোঁফালৰ পৰা 4 আহিলে, আৰু বাওঁফালৰ পৰা 14 টো সোঁফালে যাব, -14 হৈ যাব। এতিয়া 4 ৰ পৰা 14 টো মাইনাস কৰিব নোৱাৰো, তো 4 ৰ পৰা 14 মাইনাস কৰিলে আমাৰ কি আহিব, সরি ইয়াত কি আছে, 4 यस -2 আছে, ইয়াত -14 হৈ যাব। তো 14 -14 ইয়াত কি আহিব, -10 আহিব। -10 যদি আহে, ইয়াত আমাৰ কি আহিলে, -2y আহিব। মাইনাস মাইনাস দুই ফালে আছে, ক্যান্সেল হ'ল। ওকে, ইয়াত 4 - 14, 4 - 14 মানে দুইটা সংখ্যাৰ বেলেগ বেলেগ চিন আছে, এটা প্লাস আছে, এটা মাইনাস আছে। গতিকে বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগিব, ডাঙৰটোৰ আগত চিনটো বহিব, আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। যদি বেলেগ বেলেগ চিন হয়, একে একে চিন থাকিলে কি কৰিব লাগিব, সংখ্যা দুটাটো যোগ কৰি দিব লাগিব, আৰু চিনটো যি আছে এটো বহাব লাগিব। যেনে 1 + 1 কৰি দিলো, কিয়, চিন দুটা একেটাই আছে। -2 -3 কিমান হ'ব, সংখ্যা দুটা যোগ কৰি দিম, 3 + 2 5 হ'ব, আৰু চিনটো মাইনাস আছে, মাইনাস থাকিব। কিন্তু যদি -2 + 7 হয়, তেতিয়াহলে কি আহিব, যেহেতু দুইটা সংখ্যাৰ আগত চিনবোৰ বেলেগ বেলেগ আছে, চিনবোৰ বেলেগ বেলেগ থাকিলে আমি সংখ্যা দুটাটো কি কৰিব লাগিব, পাৰ্থক্য কৰিব লাগিব। 7 ৰ পৰা 2 মাইনাস কৰি দিম, ডাঙৰটোৰ পৰা 2 মাইনাস কৰি 5 পাম, আৰু ডাঙৰটোৰ আগত যি চিন আছে, প্লাস আছে, প্লাস বহাম, মাইনাস থাকিলে মাইনাস বহাম। এইখিনি আমি অলৰেডি সৰুৰ পৰা শিকি আহিছো, বা আমি অলৰেডি প্ৰথম চেপ্টাৰত শিকিছিলো। এতিয়া 2y = 10 দিয়া আছে, বা y এর মান কি হ'ব, 2 ৰে হৰণ কৰি দিলে, 2 ৰে 10 ক হৰণ কৰি দিম, ইকুয়াল কিমান পাম, 5। y এর মান 5 পালো, সেই y এর মানটো গৈ কি কৰি দিম, আমি এই সমীকৰণত বহাই দিম। 14 - y আছিল, x এর মান কি আছিল, 14 - y। তে 14 - y, y মানে কিমান, 5, কারণ x এর মান কিমান হল, 9। এই ধরে আমার কি করা হল, x আর y এর মান দুটা নির্ণয় করা হল। এই যে পদ্ধতি আছে, এই পদ্ধতিটিকে কি বুলি কোৱা হয়, প্রতিস্থাপন পদ্ধতি বুলি কোৱা হয়। এটা আমি এটা এটা কৰি আমি বাকি কোশ্চেনবোৰ ইয়াতে সলভ কৰিম। তো ইয়াৰ পৰা আমি লিখিলো যে x = কিমান লিখিলো, আমি 14 + y টো এফালে গৈ কি হৈ গ'ল, -y। এইটো সমীকৰণ কি হৈ গ'ল, 1। ওকে, আৰু 2 নম্বৰ সমীকৰণটো কি দি আছিলে, x - y = কি দি আছে, 4, যাক আমি সমীকৰণ কি লিখিলো, 2। এটা আমি কি কৰিম, সমীকৰণ 1 ৰ মান, এই x ৰ মান, বা যিটোৱে ৰাখা হয় তাৰ মানটো, x ৰ মান সমীকৰণ 2 ত বহাই। ওকে, এই সমীকৰণ 1 ৰ মান, সমীকৰণ 1 ৰ মান কি আছিল, x = 14 - y। এই 14 - y যি x ৰ মান হয়, এই মানটো আমি কি কৰিম, সমীকৰণ 2 ত বহাই দিম, হয়নে। x ইয়াত য'ত আছে, x ৰ ঠাইত আমি কি কৰিম, এতিয়া এই 14 - y বহাই দিম। বহাই দিয়াৰ পিছত আমি কি পাম, y এর মান পাম, সেইটো আমি নিৰ্ণয় কৰিম। ইয়াত আমি লিখিম কি, যে x ৰ মান, ওকে, x ৰ মান সমীকৰণ 2 ত বহাই পাম। সমীকৰণ 2 ত বহুৱাই পাওঁ, কি পাওঁ, x মানে কি আছিলে, 14 - y। সমীকৰণটো কি আছিলে, সমীকৰণটো আছিলে x - y = 4। এতিয়া এই যে x আছে, x ৰ ঠাইত আমি কি লিখিম, এইটো 14 - y, 14 - y, আৰু এই অলৰেডি -y এটা আছে। এই 14 - y টো কাৰ মান হয়, x ৰ মান হয়, আৰু -y অলৰেডি আছিলে, এইটো আছে, = 4।
এতিয়া 14 মাইনাস মাইনাস y ইকুয়াল টু কিমান হ'ব -2y 14 মাইনাস 2y ইজ ইকুয়াল টু 4 এখিনি মই ইয়াতে কৰি দি আছো 14 মাইনাস 2y ইজ ইকুয়াল টু 4 তাৰ মানে হ'ব আমি যদি ইয়াত ৰাখো -2y ইজ ইকুয়াল টু 4 মাইনাস 14 4 আসলে হুফালে 14 এফালে গৈ কি হ'ব মাইনাস হৈ গ'ল এটা 4 পৰা 14 মাইনাস কৰিলে কি আহিব -10 আহিব আৰু ইয়াত কি আছিল -2y আছিল তে মাইনাস মাইনাস ক্যান্সেল কৰগে আমাৰ 2y 10 আছে তাৰ মানে y কিমান হ'ব 10 ডিভাইডেড বাই 2 y কিমান হ'ব 5 y কিমান হ'ব 5 2y 10 হয় 2y 10 হলে y কিমান হ'ব 10 ডিভাইডেড বাই 2 এই y ৰ যি হৰক আছে 2 তাৰে আমি কি কৰি দিম হৰণ কৰি দিম এটা আমাৰ ইয়াত কিমান পালো y 5 পালো এই যে y এর মান পালো এই y এর মানটো যদি আমি সমীকরণ 1 ত বহাই দিও তেতিয়া আমি আকৌ কি পাম x এর মান পাম ওকে y এর মান এক নং সমীকরণত বহুৱাই পাম এক নং সমীকরণ কি আছিল x 14 মাইনাস y x 14 মাইনাস y মানে হ'ব 14 মাইনাস y y মানে কিমান 5 দেখি পাইছানে এখিনি 14 মাইনাস 5 মানে x is equal to 9 14 মাইনাস 5 x equal to কিমান হ'ব 9 তো আমি কি মান পালো x এর মান কি পালো 9 পালো আৰু y এর মান কিমান পালো 5 পালো গতিকে আমি ইয়াৰ হেকত লিখি দিম ইয়াৰ পৰা ইয়াত হেকত লিখি দিম কি যে নির্ণয় সমাধান ব্র্যাকেটের ভিতর লেখা হয় নির্ণয় সমাধান কিমান হ'ব x এর মান কিমান পালো আমি 9 x এর মান লিখিম 9 কমা ব্র্যাকেটের ভিতর y এর মান লিখিম কিমান 5 9 5 এটো হৈছে আমাৰ কি নির্ণয় সমাধান অর্থাৎ x এর মান কিমান হ'ব 9 আৰু y এর মান কিমান হ'ব 5 এই দুটা মান যদি আমি এই সমীকরণ দুটাত বহাই দিও তেন্তে আমি দুইফালে কি পাম সমান সমান পাম x মানে 9 প্লাস y আমি যদি ইয়াত পৰীক্ষা কৰি আমি চাব পাৰো যে এখানে শুদ্ধ হয় নে নহয় 9 প্লাস 5 14 9 মাইনাস 5 4 দুটিয়ে আমাৰ এক নম্বৰ কোৱেশ্চনটো কারেক্ট হল যত x এর মান কিমান পালো 9 পালো আৰু y এর মান কিমান পালো আমি 5 পালো তো এইটো আসলে কোৱেশ্চন নম্বৰ 1 অৰ ফার্স্ট কোৱেশ্চন যত আমি x আৰু y এর মান নিৰ্ণয় কৰিলো x এর মান হল 9 আৰু y এর মান হল 5 ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে আমি এখিনি ডিসকাস কৰিম তাৰ আগত তোমালোকে এখিনি নোট কৰি লব পাৰা ওকে তো এখিনি নোট কৰিলা নোট কৰাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম আশা কৰিছো এখিনি বুজি পাইছা এখিনি খুব সহজ এই পদ্ধতিত আমি যদি সমীকৰণ সমাধান কৰো খুব সহজ প্ৰথমে আমি কি কৰিব লাগে প্ৰথমে x বা y যিকোনো এটা চলক বাওফালে ৰাখি কেৱল x বা y থাকিব এই x ৰ লগত কোনো হৰক নাথাকিব হৰক মাত্ৰ কি থাকিব 1 সাপোজ যদি ইয়াত সেট 2x থাকিলে হয় আৰু y থাকিলে হয় তেতিয়াহলে আমি ইয়াত কি ৰাখিলো হয় y ৰাখি 2x টো আমি ইফালে ট্ৰান্সফাৰ কৰিলো হয় 14 2x যেটো আমাৰ সুবিধা হয় হেতু ৰাখিব লাগে মততে লেফট হ্যান্ড সাইডত অনলি x বা y থাকিব হৰক মাত্ৰ y 1 থাকিব তাৰ মানে আমি যেটো সুবিধা হয় হেতু লব লাগিব কিন্তু x বা y যিকোনো এটাহে থাকিব আৰু বাকি মানবোৰ আটাইবোৰ আমি কি কৰিব লাগিব সোঁফালে লৈ যাব লাগিব ওকে এই মানটো আমি নেক্সট সমীকৰণটো বহাই দিব লাগিব বহাই দিয়াৰ পিছত আমি যিকোনো এটাৰ মান পাম ইয়াত যদি আমি y মান ওলাইছো তেন্তে আমি ইয়াত x ৰ মান পাম সেই x ৰ মান পোৱাৰ পিছত আকৌ সেই মানটো আমি এই সমীকৰণটোত বহাই দিম বহাই দিয়াৰ ফলত আমি কি পাম আমি x আৰু y দুইটা মানে পাম যেনেকৈ এটা আমি কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰি আছো কোৱেশ্চন নম্বৰ 2 এটা আছে কোৱেশ্চন নম্বৰ 1 আমি এটা কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰি আছো যদি কিবা বুজি নোপোৱা থাকে তোমালোকে লিখিব পাৰা হেখিনি মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 2 ত কি কৈছে দিয়া আছে আমাৰ সমীকৰণ দুটা s - t ইকুৱেল টু 3 দিয়া আছে এতিয়া এই s - t দিয়া আছে আৰু আমাৰ 2 নম্বৰ সমীকৰণটো কি দিয়া আছে s/3 প্লাস t/2 ইকুৱেল টু কিমান দিয়া আছে 6 এটা s - t ইকুৱেল টু 3 দিয়া আছে এতিয়া এই সমীকৰণ ইয়াক আমি এতিয়া কি লিখিব পাৰো s2 লিখি লব পাৰো ইয়াতে s ইকুৱেল টু কি হ'ব সোঁফালে আছে 3 - t টো ইফালে গলে কি যাব +t এটো সমীকৰণ আমি কিমান ধৰি ললো 1
আৰু এইটো সমীকৰণ আমাৰ দিয়া আছে, এইটো আমাৰ s/3 দিয়া আছে, গতিকে আমি কি কৰিব পাৰো, অলপ সহজ কৰি লওঁ আমি 3 × 2, ইয়াত 3 × 2 দুইটাই লসাগু ললো, 3 × 2 আহিলে, ইয়াত 3 আছিলে 3 গ'ল, 2 থাকিলে, 3 আছিলে ইয়াত 3 টো কেনসেল কৰি দিলো আমি, 2 আহিলে, সেই 2 টো ওপৰত পূৰণ হ'ব, তাৰমানে এইটো ইয়াত পূৰণ হয়, এইটো ইয়াত পূৰণ হয়, এই দুটাটো নিজে নিজে পূৰণ হ'ব। 3 × 2 ইয়াত 6 আহিব, আৰু এই 3 টো t লগত পূৰণ হ'ব, 2 টো s ত পূৰণ হ'ব, তাৰমানে ইয়াত কি পাম আমি 2s + 3t ইকুৱেল টু কিমান আহিব 6। এতিয়া আমাৰ এইটো আমি ইয়াত লিখি দিব পাৰো, 3 × 2 কিমান কৰিলে 6 আহিব। এতিয়া এই 6 ৰ তলত কি আছে 1, গতিকে এই 1 টো আমাৰ বৰ্গপূৰণ যদি কৰো, সে x/2 ইকুৱেল টু যদি আমাৰ y/5 থাকে, তাক আমি কি লিখিব পাৰো, 5 × x 5x ইকুৱেল টু 2y, মানে এইটো ইয়াত পূৰণ কৰি দিব লাগে, ইয়াত পূৰণ কৰি, এইটো বৰ্গপূৰণ বুলি কোৱা হয়, তোমালোকে ক্লাছ 8 ৰ পৰা শিকাইছা। এই 1 টো আমি এই গোটেই ওপৰটো লগৰটো পূৰণ কৰিম, 1 × 2s + 3t মানে একেটাই থাকিব, 2s + 3t ইকুৱেল টু 6 × 6 কিমান হ'ব 36। ওকে, এই সমীকৰণটো আমাৰ কিমান হৈছে 2 নম্বৰ সমীকৰণ। এতিয়া এই সমীকৰণটো যদি 2 নম্বৰ সমীকৰণ হয়, তেতিয়া আমি 1 নম্বৰ সমীকৰণৰ যি s ৰ মান আছিলে, সেই s ৰ মানটো আমি কি কৰিম, 2 নম্বৰ সমীকৰণত বহাই দিম। তোমাকে এনেকুৱা লিখিব পাৰা, 1 নং সমীকৰণৰ মান 1 নং সমীকৰণৰ মান 2 নং সমীকৰণত বহুৱাই, বা s ৰ মান ইয়াত লিখি দিব পাৰো, s ৰ মানো লিখিব পাৰো আমি, s ৰ মান পাইছো, s ৰ মান 2 নং সমীকৰণত বহুৱাই। সমীকৰণত বহুৱাই পাওঁ। তো 2 নং সমীকৰণত কি আছিলে 2s + 3t = 36। আমি এটা 2 × s ৰ মান কিমান আছে 3 + t + 3t অলৰেডি এটা আছে ইকুৱেল টু 36। এতিয়া এইটো যদি আমি ভাঙি দিওঁ, ব্ৰেকেট গুচাবৰ কাৰণে কি কৰিব, 2 এ দুইটাকে পূৰণ কৰিব লাগিব, 2 × 3 6 প্লাস ইনটু প্লাস প্লাস 2 ইনটু t 2t প্লাস কি আছিল অলরেডি 3t এটা আছে প্লাস 3t এটা আছে এখানে আইলে 36 তাহলে এটা 2t প্লাস 3t মিলি কিমান হ'ব 2t আর 3t হদ্রিক পদ হলে কি হয় হবিলাক যোগ হয়ে যায় 2 প্লাস 3 কিমান হ'ব 5 আর t আহিলে আর এই যে 6 আছে এটা আমি হোমফালে লৈ যাম মাইনাস কৰি দিম 36 হোমফালে আসলে প্লাস 6 তো এফালে গলে কি হয়ে যাব -6 হয়ে যাব আর 5t এর মান 5t ইকুয়াল টু আমার ইয়াত কি আইবো 30 আইবো তার মানে t এর মান টু কি আইবো 6 আইবো তার মানে 5 এর আগে 30 কি করে দিল হরণ করে দিল ওকে t ইকুয়াল টু কিমান হবে t ইকুয়াল টু হবে 30 ডিভাইডেড বাই 5 মানে হবে 6 এটু কার মান হয় t এর মান এটু দেখি পাওয়া গেছে না यस তো t ইকুয়াল টু কিমান আছে 30 বাই 5 মানে ইকুয়াল টু কিমান হল 30 ডিভাইডেড বাই 5 তার মানে হল ইকুয়াল টু 6 এই যে টির মান পাইছো এই টির মান আমি এটা কি করে দিম এই 2 নম্বর 1 নম্বর সমীকরণত বহাই দিম এটা ইয়াত আমি লিখিম সে তার পিছৰখিনি ইয়াৰ পিছৰখিনি আমি ইয়াত লিখি দিছো এখানে লিখি দিছো ইয়াত লিখিম আমি কি টির মান এই যে টির মান পাইছো 6 এই মানটো আমি 1 নম্বর সমীকরণত বহাই দিব লাগে 1 নম্বর সমীকরণত লিখিম টির মান 1 নং সমীকরণত বহুৱাই পাও টিৰ মান 1 নং সমীকৰণত বহুৱাই পাও t ইকুৱেল টু কিমান 6 আমাৰ 1 নং সমীকৰণত কি আছিল s ইকুৱেল টু 3 প্লাস t s ইকুৱেল টু কি আছিল 3 প্লাস t এটা 3 প্লাস t t মানে কিমান 6 ইকুৱেল টু আমাৰ কিমান আহিব 9 s মানে কিমান হ'ল 9 s ইকুৱেল টু কিমান হ'ল 9 এটা আমাৰ হাতত কি আহিলে s ৰ মানো আহিলে আৰু t ৰ মানো আহিলে গতিকে আমি সমাধান কৰা হল বুলি কব পাৰো আৰু সেই সমীকৰণ আমি নিৰ্ণয় সমাধান লিখি দিম ইয়াতে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান মানে হৈছে আমাৰ সমীকৰণটোত থকা দুটা চলক আছে সেই চলক দুটাৰ মান চলক দুটা হল s আৰু t দুইটা সমীকৰণতে একে চলক ব্যৱহাৰ হৈছে s আৰু t সেই সমীকৰণত থকা চলক দুটাৰ মান নিৰ্ণয় কৰাটোকে আমি সমাধান কৰা বুলি কওঁ আৰু সেই মান দুটা পালো আমি কমাই s ৰ মান 9 পালো
আৰু t ৰ মান কিমান পালো আমি ইয়াত আমি লিখি দিব পাৰো এনেকা ব্ৰেকেটত যে s, t is equal to 9,6 s মানে 9 ক বুজাইছে t মানে 6 ক বুজাইছে আমাৰ নিৰ্ণয় সমাধান মানে কি চলক দুটা কি কি ব্যৱহাৰ হৈছিল s আৰু t যদি s, t লিখি আমি ইকুৱেল টু লিখি দিম 9 6 s মানে 9 বুজাইছে দ্বিতীয়তে t আছে আৰু t মান 6 এইটো হৈছে আমাৰ সমাধান এই যে s আৰু t ৰ মান 9 আৰু 6 পালো এই মান দুটা যদি আমি দুইটা সমীকৰণতে বহাই দিও তেন্তে বাও পক্ষ আৰু সোঁ পক্ষ দুটা কি হ'ব সমান হ'ব নিশ্চয় তোমালোকে বুজি পাইছা হয়নে আমি এতিয়া কি কৰিলো একচুয়ালি কি কৰিলো যি দুটা আমাৰ সমীকৰণ দিয়া আছে সেই সমীকৰণ দুটাৰ পৰা যিকোনো এটা সমীকৰণ ল'ব পাৰো আমাৰ ইয়াতে s/3 t/2 আছিল কিন্তু এটা অলপ জটিল হয় তাৰ কাৰণে আমি কি কৰিলো s - t ৰ পৰাই আমি কি কৰিলো s ক বাওফালে ৰাখি - t টো সোঁফালে ললো 3 + t পালো আমি সেকেন্ড ইকুৱেশনটোকো আমি ভাঙি কিনি s ৰ মান বা t ৰ মান আমি বাওফালে লিখি লব পাৰিলো হেতেন কিন্তু এটো কি হ'ব জটিল হ'ব যাৰ কাৰণে আমি কি কৰিলো এইটো সিম্পল আছিল কাৰণে সিম্পল ফৰ্মত আমি এটো লৈ ললো এই যে s ৰ মান পাইছো আমাৰ প্ৰথমে কৰিবলগীয়া কি আছে এই দুটা সমীকৰণৰ পৰা যিটো সুবিধা হয় সেই সুবিধা মতে আমাৰ যিকোনো এটা চলক মাত্ৰ বাওফালে ৰাখিব লাগিব কি কৰিব লাগিব যিকোনো এটা চলক সেই চলকটো মাত্ৰ আমি বাওফালে ৰাখি বাকি আটাইবোৰ মানকে আমি কি কৰিব লাগিব সোঁফালে লৈ যাম যিকোনো এটা সমীকৰণৰ এক নম্বৰ সমীকৰণ হ'ব পাৰে বা দুই নম্বৰ সমীকৰণৰো হ'ব পাৰে প্ৰথম সমীকৰণটোৰ পৰা আমি ইয়াতে s ৰ মানটো লিখি ললো কি হ'ল 3 + t আহিলে সো এইটো ইজি হ'ল কাৰণ আমি এটো ৰাখিলো এটুক আমি ৰাখিব পাৰিলো হয় কিন্তু এটো জটিল হ'ব কাৰণে আমি কি কৰিলো ইয়াৰ পৰা আমি গৈ কিনি s ৰ মানটো ইয়াত বহালো এই s ৰ মানটো বহাই দিয়াৰ পিছত আমি কি পালো t ৰ মান দ্বিতীয় চলকটোৰ মান পালো যি মান পালো আমি t ৰ মান সেই মানটো নি আকৌ প্ৰথম সমীকৰণটোত বহাই দিব লাগে এই দুটা কাম কৰিব লাগে দুটা কাম কৰাৰ পিছত আমাৰ কি আহিব দুইটা চলকৰ মান পাম সেই মান দুটাই হ'ব নিৰ্ণয় সমাধান বাকিবোৰ কোৱেশ্চন কৰোতে বাকিখিনি নিশ্চয় ক্লিয়াৰ হৈ যাব এইখিনি তোমালোকে নোট কৰি লবা যদি কিবা বুজি নোপোৱা থাকে লিখিবা পৰীক্ষাত কিন্তু এনেকা কোৱেশ্চন আহিবই সমাধান কৰা পৰীক্ষাত হয়তো তোমালোকক কি পদ্ধতিৰে সমাধান কৰিব লাগে কৈ দিব যদি কৈ নিদিয়ে তোমালোকে নিজৰ সুবিধা মতে যিকোনো পদ্ধতিৰে সমাধান কৰিব পাৰা আমাৰ হাতত যিখিনি পদ্ধতি আছে যেনে এটা লেখৰ সহায়ত সমাধান নিৰ্ণয় কৰা সেইটো অলপ জটিল হয় মানে আমি লেখ অংকন কৰিব লাগিব তাৰ কাৰণে আমি টেবুল বনাব লাগিব দ্বিতীয়তে আমাৰ আহিলে প্ৰতিস্থাপন পদ্ধতি তাৰ পিছত আহিব আমাৰ অপনয়ন পদ্ধতি আৰু বৰ্জপূৰণ পদ্ধতি এইখিনি পদ্ধতিৰ ভিতৰত কিন্তু এই প্ৰতিস্থাপন পদ্ধতিটো হৈছে আটাইতকৈ সহজ পদ্ধতি তোমালোকে পৰীক্ষাত যদি পদ্ধতিৰ কথা মেনশন নাথাকে তেন্তে কোৱেশ্চনটো চাই কিনি তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব পাৰা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিলে আমাৰ মানে সমাধান ওলোৱাটো নিশ্চিত ওকে বাকিখিনি কোৱেশ্চন কৰি আছো তোমালোকে এখিনি নোট কৰি লবা কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে আমি চাও আমার কোশ্চেন নম্বর 3 দিয়া আছে যে 3x - y = 3 3x - y = 3 আৰু 9x - 3y = কি হয় 9 যদি আমি ভালকে চাও তেন্তে এই সমীকৰণটোৰ লগত যদি আমি এটা 3 ইনটু কৰি দিও তেতিয়ালে আমি কি পাম 9x - 3y = 9 আমি সেকেন্ড ইকুৱেশনটো পাই আছো নে পাই আছো তাহলে এই সমীকৰণটো আৰু এই সমীকৰণ দুটাই কি হয় অনুৰূপ হয় আমি যে লাস্ট প্ৰিভিয়াস এক্সারসাইজত শিকি আছো কি যে a1/a2 = যদি b1/b2 = যদি c1/c2 হয় তেতিয়ালে এই সমীকৰণ দুটা কি বুলি কোৱা হয় এটা আনটোৰ অনুৰূপ বুলি কোৱা হয় আৰু অনুৰূপ সমীকৰণৰ ক্ষেত্ৰত সদায় কি হয় অসীম সংখ্যক সমাধান থাকে কি থাকিব অসীম সংখ্যক সমাধান থাকিব কাৰণ এটাৰ আমি যদি লেখত বহাইছিলো তেতিয়া আমি তাত কি পাইছো যে এটা ৰেখাৰ ওপৰতে আনটো ৰেখাটো মিলি যায় যাৰ কাৰণে আমি কি পাও প্ৰত্যেকটো বিন্দুৱেই আমি সেট কৰা বুলি ধৰি লওঁ যাৰ কাৰণে আমি অসীম সংখ্যক সমাধান পাওঁ অৰ্থাৎ x আৰু y ৰ অসীম সংখ্যক সমাধান থাকিব পাৰে এতিয়া এই সমীকৰণটো আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম এই সমীকৰণটো আমি লৈ লওঁ কি লওঁ যে x বা y ৰ মান লওঁ আমি যদি y টো এফালে লৈ যাওঁ t টো এফালে আমি দিও তেতিয়া আমি কি পাম x y মান পাই যাম বা -y লিখি লব পাৰো আসলতে এখিনি আমি কি কৰিব পাৰো y = লিখি লব পাৰো y = কি হ'ব আমাৰ y = লিখিলে কি হ'ব 3x - 3 তোমালোকে চাব পাৰা কোৰ পৰা হৈছে এখিনি আসলতে এটো যদি আসলে -y তেতিয়া এটো থাকিলে হয় 3 এটো থাকিলে হয় কি 3 আৰু +3x টো এফালে গলে কি হৈ গলে হয় -3x
এটা y এর আগত আমি কি কৈছিলো কেৱল y ৰাখিবা -1 নালাগে 1ত ৰাখিব লাগে এটা আমি -2 গুচাই দিব লাগে -2 গুচাই দিবলৈ কি কৰিব লাগিব দুই পক্ষতে কি কৰিব লাগিব চিনবিলাক সলনি কৰি দিব লাগে আসলতে আমি -1 ৰে পূৰণ কৰি দিও এইখিনি আমি ক্লাস 8 ত শিকিছিলো এটা আমি যদি সহজভাৱে ক'বলৈ যাও যদি আমি বাওঁফালে হোক বা সোঁফালে হোক যদি এটা চিন সলনি কৰিবলগীয়া হয় আমি কি কৰিম প্ৰত্যেকটো পদৰে চিনবোৰ সলনি কৰি দিম -y ঠাইত যদি আমি +y লিখি দিও -y ঠাইত +y লিখি দিলো তেন্তে সোঁফালে আমি কি কৰিম প্ৰত্যেকটো পদৰে চিনবিলাক সলনি কৰি দিম এটা +3 ঠাইত কি আহিব -3 -3x ৰ ঠাইত কি আহিব +3x এইটো আমাৰ সমীকৰণ কি হৈ গ'ল 1 কাৰ মান পালো y ৰ মান পালো আমি মাত্ৰ কৈছো যে 3x ক নাৰাখিলো মই 3x ক ৰাখিলে কি হলতেন 3x কি আহিলে হয় 3 + y ডিভাইডেড বাই 3 মানে ভগ্নাংশ আকাৰত আহিলে হয় আৰু ভগ্নাংশ আকাৰত আহিলে আমাৰ কি হয় অঙ্কবোৰ কৰিবলৈ অলপ জটিল হৈ যায় আমাৰ এইখিনি এনেকা যদি সিম্পল ফৰ্মত থাকে আমাৰ কাৰণে কি হয় সুবিধা হয় এতিয়া এই y মানটো আমি কি কৰিম এতিয়া দ্বিতীয় সমীকৰণত বহাই দিম এইটো সমীকৰণ কি আছিল সমীকৰণ 2 এটা আমি ইয়াত লিখিম 1 নং সমীকৰণৰ মান বা y ৰ মান 2 নং সমীকৰণত বহুৱাই পাম y কি আছিল 2 নং সমীকৰণত বহাম 2 নং সমীকৰণত কি আছিল 9x - 3y = 9 মানে 9 into x x মানে কি সরি 9 into y 9 into x minus 3 into y আছে 3 into y y মানে কিমান এইখিনি -3 plus 3x equal to হোমফালে কি আছে 9 এটো যদি আমি চাও 9x পাম 9x equal to কি পাম মাইনাস into মাইনাস প্লাস হৈ যাব প্লাস প্লাস 3 3 যার কিমান হ'ব 9 হ'ব মাইনাস into প্লাস কি হ'ব মাইনাস 3 3 যা 9x equal to কি হৈ গল 9 ইয়াত আমাৰ কি হল 9x - 9x ক্যান্সেল হৈ গল মানে তো ইয়াত কি গল চলকবিহীন হৈ গল ইয়াত লিখিম আমি ইয়াত কি হৈ গল এই সমীকৰণৰ মান x ৰ মান কি হৈ গল 0 ইয়াত x ৰ মান কি হৈ গল 0 হ'ব পাৰে বা 1 হ'ব পাৰে যিকোনো হ'ব পাৰে ইয়াত x ৰ মান x চলকটোৱে নাইকিয়া হৈ গল আমাৰ ইয়াত কি হৈ গল 9 = 9 পালো তাৰমানে ইয়াত কোনো চলকে নাই চলকবিহীন হল চলকবিহীন মানে x আৰু y ৰ মান যিকোনো ইয়াত আহিব পাৰে গতিকে আমি ইয়াত লিখিম যেহেতু ইয়াত আমাৰ কি লিখিলো x ৰ মান ইয়াত যিকোনো আহিব পাৰে নহয় জানো ইয়াত x ৰ মান যদি আমি 1 লিখো তেতিয়া আমাৰ এইফালে সমান হ'ব x ৰ মান 2 লিখিলেও সমান হ'ব y লিখিলেও সমান হ'ব অৰ্থাৎ চলকবিহীন হৈ গল এইটো চলকবিহীন মানে ইয়াত চলকৰ ওপৰত নিৰ্ভৰ কৰা নাই x ৰ ওপৰত নিৰ্ভৰ কৰা নাই যেহেতু সমীকৰণ এটো মই 3 লিখি দিলো চলকবিহীন মানে ইয়াত কোনো চলকে নাই গতিকে ইয়াত চলক হোৱাৰ কাৰণে কি হ'ল ইয়াত x ৰ মান যিকোনো হ'ব পাৰে ইয়াত 2 বা x ৰ মান যদি 2 বহ 9 2 18 এই দুটা ক্যান্সেল আসলতে 9 = 9 থাকিবই গতিকে চলকবিহীন হৈ যোৱাৰ লগে লগে কি হ'ব এই মানটো যেটো পাম y ৰ মান ইয়াত x ৰ মান নিৰ্ভৰ নকৰে x ৰ ওপৰত নিৰ্ভৰ নকৰে ওকে তো এইটো আৰু এই সমীকৰণ দুটাটো কি হ'ব অনুৰূপ হৈ আছে ইয়াৰ মান আৰু ইয়াৰ মানৰ সৈতে একচুয়ালি সমান হৈ আছে এই সমীকৰণটো যদি আমি সমীকৰণটো ইয়াত আমি লিখি দিও এটো কি হয় 3 into 3x minus y equal to 3 into 3 মানে 3 3 ক্যান্সেল গুচি গলে আসলে কি হ'ব একেটাই হ'ব যেহেতু সমীকৰণ 3 চলকবিহীন গতিকে সমীকৰণটোৰ এটা আনটোৰ অনুৰূপ হে
অসীম সংখ্যক হ'ব। অসীম সংখ্যক হ'ব কিয়? কাৰণ ইয়াত x ৰ মান আৰু y ৰ মানৰ ওপৰত নিৰ্ভৰ কৰা নাই। ইয়াত x নাইকিয়া হৈ গ'ল, গতিকে x যদি নাইকিয়া হৈ গ'ল তেতিয়া আমি ইয়াত x ৰ মান বহাবলৈ মানে y টো x ৰ ওপৰত নিৰ্ভৰ কৰা নাই বা x টো y ৰ ওপৰত নিৰ্ভৰ কৰা নাই। ইয়াত আমি x ৰ মান যিকোনো বহাব পাৰো। দুইটা সমীকৰণ আচলতে কি হয়? একেই হয়। ইয়াত যদি x ৰ মান 1 বহাও, ইয়াতো যদি আমি 1 বহাও, দুইফালে কি হ'ব? সমান সমান হ'ব। ইয়াতে y ৰ মান যদি 1 বহাও, তেন্তে এইফালে যদি y ৰ মান 1 বহাও, দুইফালে কি হ'ব? সমান সমান হ'ব। অৰ্থাৎ এই সমীকৰণটোৰ এটা সমাধান ইয়াৰ সমাধান হ'বই। প্ৰত্যেকটো সমাধানে এই সমীকৰণটোৰ কি আছে? অসীম সংখ্যক সমাধান আছে নে? কাৰণ এইটো এটা কি হয়? সৰল ৰেখা হয়। এই সৰল ৰেখাটোৰ অসীম সংখ্যক সমাধান আছে। অসীম সংখ্যক সমাধান কিয়? কাৰণ ইয়াতে x আৰু y ৰ মান আমি এনেকৈ অসীমভাৱে বহাব পাৰো যাতে ইকুৱেল টু 3 হয়। সেই মান যিখিনি ইয়াত পাম, এই প্ৰত্যেকটো মানে ক'ত হ'ব? ইয়াৰ কাৰণেও একো একোটা সমাধান হ'ব। গতিকে যদি এই সমীকৰণটো প্ৰত্যেকটো মানে যদি ইয়াৰ সমাধান হয়, তাৰমানে এই সমীকৰণটো আৰু এই সমীকৰণটো কি আছে? অসীম সংখ্যক সমাধান আছে। ওকে, এনেকুৱা কুৱেশ্যন জেনেৰেলি পৰীক্ষাত নাহে, বাট তোমালোকৰ 1 মাৰ্কৰ কাৰণে কুৱেশ্যন সুধিব পাৰে। আমি আগতে যিহেতু অলৰেডি আলোচনা কৰি আহিছিলো। গতিকে এইটো আমাৰ এই পদ্ধতিৰে সমাধান কৰিবলগীয়া নহ'ল, কাৰণ ইয়াত কোনো চলক থাকি যোৱা নাই। চলক বিহীন হৈ যোৱাৰ লগে লগে যদি আমাৰ ইয়াত x ৰ মান বা y ৰ মান আহিলেহেঁতেন, সেইখিনি মান আমি ইয়াত আকৌ বহালো হয়। কিন্তু যিহেতু x ৰ ওপৰত নিৰ্ভৰ কৰা নাই, গতিকে আমি ইয়াত কি কৰিব পাৰো? x আৰু y ৰ মান যিকোনো ল'ব পাৰো। ইয়াত x ৰ মান y যিকোনো ল'লে সেই মানটো আকৌ ইয়াত বহাব পাৰো। বহালে দুইফালে কি হ'ব? সমাধানেই পাম। একেটাই সমাধান আমি দুইফালেই পাম। ওকে, তো এইখিনি তোমালোকে নোট কৰি ল'বা। দেন কুৱেশ্যন নম্বৰ কি আহিলে আমাৰ হাতত? নেক্সট কুৱেশ্যন আহিলে 4। কুৱেশ্যন নম্বৰ 4ত আমাৰ দুটা সমীকৰণ দিয়া আছে কি যে 0.2x plus 0.3y is equal to 1.3 আৰু 0.4x plus 0.5y equal to 2.3। এই কুৱেশ্যনটো যেহেতু পয়েন্টত দিয়া আছে, পয়েন্টত আমি পূৰণ কৰোতে যোগ কৰোতে আমাৰ ভুল হোৱাৰ চান্সেস বেছি থাকে। তাৰ কাৰণে আমি কি কৰিব পাৰো? চোৱা, এই যে 0.2 আছে, 0.2 ক আমি সমানভাৱে কি লিখিব পাৰো? 2/10। আমি এটা দশমিক সংখ্যা যদি থাকে সে 25/7 তাক আমি কি লিখিব পাৰো? দশমিকটো গুছাই লিখিলে কি হ'ব? 2572 তাৰপিছত সোঁফালৰ পৰা আমি বাওঁফাললৈ আহিম। কেইটাৰ পিছত দশমিক দিয়া আছিল? সেই ইয়াত 1 আছিলে, 1 2 5। সেই 1 আমি যদি দশমিক দিয়া থাকে, আমি ভগ্নাংশ আকাৰত লিখিবলৈ কি কৰি ল'ম? আমি সেই সংখ্যাটোৰ পৰা দশমিকটো নাই বুলি ধৰি লৈ 1 2 5 7 টো আমি লিখি ল'ম। আৰু সোঁফালৰ পৰা ক্ৰমান্বয়ে বাওঁফালে আহিম। কেইটাৰ পিছত দশমিক আছে আমি চাম। 1 2, তেতিয়াহ'লে 1 ৰ পিছত দুটা 0 দি দিম। এই সংখ্যাটো আৰু এই সংখ্যাটো কি হয়? সমান হয়। এই ভগ্নাংশটো এই সংখ্যাটোৰ সৈতে কি হ'ব? সমান। যদি আমাৰ হাতত 2.3 দিয়া থাকে, তাক আমি কি লিখি ল'ব পাৰো? 23। ওপৰত দশমিকটো গুছাই দিলে কি হ'ব? 23। এতিয়া যেহেতু আমি দশমিক গুছাই দিলো, তলত আমি কি কৰিব লাগিব? 10 বা 10 ৰ গুণিতক 10 100 1000 এৰে হৰণ কৰিব লাগিব। এটাৰ পিছত দশমিক থাকিলে 10 আহিব, দুটাৰ পিছত দশমিক থাকিলে কি আহিব? 100 আহিব, তিনটাৰ পিছত দশমিক থাকিলে 1000 আহিব। এইদৰে যিমানটাৰ পিছত দশমিক আহিব, 1 ৰ পিছত যিমানটা 0 আহিব, এই ভগ্নাংশ দুটাৰ মান কি হয়? একেই হয়। এইদৰে আমি কি কৰি ল'ব লাগিব? দুইটা সমীকৰণতে থকা আমি দশমিকবোৰ গুছাই লওঁ। 0.2x ৰ ঠাইত আমি কি লিখিব পাৰো? 2/10x plus 3/10y equal to কি লিখিব পাৰো? 13/10। ক'ৰ পৰা আহিলে 13/10? এই দশমিকটোক আমি গুছাই দিলো। দশমিকটো গুছালে কি আহিলে? 1 3 13। এটাৰ পিছত দশমিক থকাৰ কাৰণে প্ৰত্যেকটো কি আহিলে? 10 10 কে আহিলে। আৰু ইয়াত আহিলে 4/10x plus 5/10y equal to 23/10। এটা যদি আমি চাওঁ, এই ইয়াৰ ক্ষেত্ৰতো 10 আছে, ইয়াতো 10 আছে, ইয়াতো 10 আছে। প্ৰত্যেকটো পদতেই by10 আছে। গতিকে আমি কি কৰি দিব পাৰো? by10 টো আমি কেনসেল কৰি দিব পাৰো, নিলিখিব পাৰো। নিলিখাৰ কাৰণটো হ'ল যদি আমি প্ৰত্যেকটো পদতে 10 এৰে ইনটু কৰি দিওঁ, যদি সে আমাৰ এনেকুৱা থাকে x equal to 5 সে 4, আমি যদি এইফালে 2 ইনটু কৰো আৰু এইফালে যদি 2 ইনটু কৰো, তেন্তে আমাৰ মানটো কি থাকিব? 2x equal to কি আহিব? 8 আহিব, যেটো ইয়াৰ সৈতে সমান হয়। ওকে, যদি আমি এটা সমীকৰণ থাকে সে x plus x equal to 3 বা 2, তেন্তে আমি ইয়াত যদি বাওঁফালে আৰু সোঁফালে যদি 1 1 প্লাস কৰো, তেন্তে মানবোৰ কি আহিব? সমান সমান হ'ব। ওকে, দুইফালে আমি মান যোগ কৰিব পাৰো, বিয়োগ কৰিব পাৰো, পূৰণ হৰণ কৰিব পাৰো। ইয়াতে গোটেইখিনি তলতে by10 আছে কাৰণে আমি 10 টো সিম্পলি গুছাই দিব পাৰো। আৰু গুছাই দিয়াৰ মানে হৈছে কি কৰিম? আচলতে আমি প্ৰত্যেকটো পদতে 10 মাল্টিপ্লাই কৰি দিম। তো 2/10 ৰ লগত যদি আমি 10 মাল্টিপ্লাই কৰো, কি পাম? আমি 2/10 ৰ লগত আমি 10 মাল্টিপ্লাই কৰিলে 10 10 কেনসেল যাবগে, থাকিব কিমান? 2x।
ঠিক তেনেকৈ ইয়াৰ লগতো 10 যদি মাল্টিপ্লাই যায় 10 10 কেনসেল যাব সো আসলতে আমি ইয়াত কি কৰি আছো দুই পক্ষতে 10 এৰে পূৰণ কৰি দি আছো ওকে দুই পক্ষতে আমি কি কৰি আছো 10 এৰে পূৰণ কৰি দি আছো 10 এৰে পূৰণ কৰি দিলে আমি কি পাম এইফালে পাম আমাৰ 10 কেনসেল গলকে 2x পাম 2x প্লাস ইয়াত থাকিলে 3y ইজ ইকুয়াল টু কিমান 13 বা x 2x ইজ ইকুয়াল টু কিমান হ'ব 13 মাইনাস 3y ইয়াতে 13 আছিল 3y টো আমি সোঁফালে লৈ গলো কাৰণ আমাৰ প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগে x বা y যিকোনো এটা বাওফালে ৰাখিব লাগে আমি সে 2x টোকে ৰাখিলো বাওফালে 2x 13 মাইনাস y 3y পালো এটা আমাৰ ইয়াত ৰাখিলে হ'ব নে নহব ইয়াত কেৱল x থাকিব লাগিব বা কেৱল y থাকিব লাগিব এই x ৰ লগত যেটো 2 পূৰণ হৈছে আমি এই 2 টোৰে সোঁফালে লৈ যাম হৰণ কৰি দিম তো x কিমান আহিব 13 মাইনাস যে 3y পাইছো তাক আমি কি কৰি দিম 2 ৰে হৰণ কৰি দিম এই 2 টো কৰ পৰা আহিলে এই যে x ৰ লগত 2 হৰণ হৈছিলে এই 2 ৰে আমি ইয়াক হৰণ কৰি দিলো হৰণ কৰি দিয়াৰ ফলত বাওঁফালে কেৱল x থাকিলে সোঁফালে আমি 13 - 3y/2 পালো সে এই সমীকৰণটো কিমান 1 আৰু এই সমীকৰণটো আসলে কিমান 2 ইয়াকো আমি অলপ সিম্পলিফাই কৰি দিম ইয়াৰ মান একচুয়ালি 10 এৰে ইয়াকো যদি পূৰণ কৰি দিও আমি ইয়াত পাম কি 4x প্লাস ইয়াত আহিব 5y ইয়াত আহিব 23 ওকে 4x + 5y = 23 সমীকৰণ কিমান হয় এটো 2 এটা সমীকরণ 1 এর মান এই সমীকরণ 1 এর মান মানে x এর মান আমি তা কি করিম সমীকরণ 2 বহাই দিম ইয়াত লিখি লম x এর মান x এর মান আমি 2 নং সমীকরণত বহাই দিম x এর মান আমি 2 নং সমীকরণত বহালে কি পাম এটা x এর মান আমি 2 নং সমীকরণত বহাম 2 নং সমীকরণত বহালে কি পাম আমি ইয়াত মই লিখি দি আছো পিছত অলপ মুছিব লগা হ'ব এখিনি ওকে 2 নং সমীকৰণত কি আছিল আমাৰ এইটো যে 4x ইয়াৰ পিছত আমাৰ কি আহিব ইয়াত মই অলপ লিখি দিও 4x প্লাস কি আছিল 5y = 23 মানে 4 * x x সমান কিমান 13 - 3y 13 - 3y/2 plus 5y = 23 দেখি পোৱা হৈছে নে এখিনি yes এখিনি দেখি পোৱা হৈছে দেন ইয়াৰ পিছত আমি এখিনি আমি আকৌ কি কৰিলো ইয়াত লিখিলো ওকে এটা আমি 4 যদি ইনটু কৰি দিও 4 এখিনি লগত ইনটু কৰিব লাগে কি কৰিব লাগে 4 ইনটু ইয়াত আছে 13 - 3y/2 এটা আমি যদি 4 ইনটু কৰি দিও ব্র্যাকেটটো ক্লোজ কৰি ভাঙি দিলে হল মানে আমি ইয়াত কি কৰিব পাৰো 4 ইনটু ইয়াত 4 ৰ তলত কি আছে 1 আছে আমি লব পূৰণ কৰিলো হৰ লগত পূৰণ কৰিলো এতিয়া 4 ইনটু ইয়াত কি দিব 13 - 3y ডিভাইড বাই যেটো 2 আছে এইটো আমি ইয়াত কেনসেল কৰিব পাৰো 2 পাম তে 2 ইনটু ইয়াক কৰিম আৰু 2 ইনটু ইয়াক কৰিম আমি কিমান পাম ইয়াতে আমি এইখিনি 4 ইনটু 2 কৰি দিলো তেতিয়া আমি ইয়াত কি পালো 4 ইনটু ইয়াত থাকিলে 13 - 3y divided by 2 ইৰে আমি কেনসেল কৰিলো 2 টাইম গল প্লাস 5y থাকিলে = 23 এটা আমি 2 ৰে 13 পূৰণ কৰিম কিমান হ'ব 26 প্লাস ইনটু মাইনাস মাইনাস 2 3 * 6y প্লাস 5y = 23 এটা মাইনাস 6y প্লাস 5y মাইনাস 6 প্লাস 5 দুইটাৰে চিহ্ন বেলেগ বেলেগ হয় বিপৰীত চিহ্ন যুক্ত হলে কি কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 6 ৰ পৰা 5 বিয়োগ কৰি কিমান পাম 1 ডাঙৰটোৰ লগত কি আছে মাইনাস চিহ্ন গতিকে -1 আহিব তাৰমানে y এটা থাকি যাব -y -6y ৰ পৰা 5 + 5y যদি আমি কৰি দিও তেন্তে আমি কিমান পাম ৰিজাল্ট -y সোঁফালে কিমান আছিল 23 আৰু এই 26 টো বাওঁফালৰ পৰা সোঁফালে যাওঁতে কি গল -26 হ'ল এটা আমি ইয়াত কি পালো -y -23 -26 দুইটাৰে চিন বেলেগ বেলেগ চিন হলে কি আহিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব 26 ৰ পৰা 23 বিয়োগ কৰি কিমান পাম 3 ডাঙৰটোৰ লগত মাইনাস আছে কাৰণে কি আহিব মাইনাস চিন আহিব মাইনাস কিমান আহিব 3 এটা মাইনাস দুই পক্ষে থাকাৰ কাৰণে কি হ'ল কেনসেল হ'ল দুইফালে মাইনাস থকাৰ কাৰণে কি হ'ল মাইনাস মাইনাস কেনসেল হ'ল কাৰণ আমি ইকুৱেল টু কিমান পালো 3 পালো y ইকুৱেল টু কিমান পালো 3 পালো এই যে y এর মান 3 পালো এই y এর মানটো এটা কি কৰি দিব লাগিব এই সমীকৰণ 1 ত বহাই দিব লাগিব y এর মান সমীকরণ 1 ত বহাই পাম এটা আমি কি কৰি দিম y এর মান সমীকরণ 1 ত বহাই পাম
ওকে এখানে নিশ্চয় বুজি পাইছা ফার্স্টত আমাৰ এইখিনি থাকিলে আৰু এইখিনি থাকিলে দেন এইখিনি লিখাৰ পিছত ইয়াৰ তলত আমাৰ আহিলে এইখিনি x ৰ মানটো আমি ইয়াত বহালো এইখিনি পালো ইয়াৰ নেক্সট লাইনটো যেটো আহিলে এইটো ইয়াত আহিলে ইয়াত y ৰ মান পালো এই ইয়াৰ পিছত যেটো লাইন হ'ব এইখিনি লাইন আমাৰ লিখাটো ইয়াত আমি লিখিছো y ৰ মান বহাই দিম ক'ত এক নং সমীকৰণত বহাই দিম y ৰ মান এক নং সমীকৰণত বহাই পাওঁ লিখাখিনি একেটা স্টাইলে হয় y1 এক নং সমীকৰণত বহাই পাওঁ এক নং সমীকৰণত কি আছিল x আছিল 13 3y divided by 2 এটা 13 3 into y y মানে কিমান 3 by 2 মানে কি আহিব 13 3 into 3 কিমান 9 by 2 মানে 13 minus 9 কিমান আহিব 4 4 by 2 এইখিনি কার মান আহি আছে x ৰ মান আহি আছে দি x ৰ মান আমি একচুয়ালি কি পালো 4 by 2 মানে 2 পালো x ৰ মান কিমান পালো 2 এটা এই x ৰ মান 2 আৰু y ৰ মান 3 যদি আমি এই দুটা সমীকৰণত বহাই দিও তেতিয়ালে আমাৰ কি আহিব মানবোৰ সমান সমান আহিব ওকে বা এই সমীকৰণত যদি বহাই দিয়া মানবোৰ আমি কি পাম দুইটা সমীকৰণতে একে একে মান পাম এটা নিৰ্ণয় সমাধান ইয়াৰ পিছত আমি লিখিম কি নিৰ্ণয় সমাধান ইয়াত লিখিম নিৰ্ণয় সমাধান নিৰ্ণয় সমাধানত সদায় x, y ব্ৰেকেটত লিখি ইকুৱেল টু লিখিব লাগে x ৰ মান কিমান 2 তাৰমানে প্ৰথমতে x ৰ মান বুজাইছে দ্বিতীয়তে y ৰ মান বুজাইছে এইদৰে লিখিব লাগে নিৰ্ণয় সমাধান কিমান x, y ইকুৱেল টু 2, 3 তাৰমানে প্ৰথম x টোৱে প্ৰথম মানটো বুজাইছে দ্বিতীয়তে y আছে দ্বিতীয় মানটো y ক বুজাইছে এইদৰে আমি x আৰু y মান পালো এই মানবিলাক তোমালোকে ইয়াত বহাই পৰীক্ষা কৰি চাব পাৰা যে দুইফালে সমান সমান হৈছে নে নাই ওকে ইয়াত যদি আমি 2 বহাও তেতিয়া কিমান পাম 0.4 পাম প্লাস 3 into 3 0.9 পাম 0.9 9 plus 4 equal to 13 1.3 মিলিছে গতিকে আমাৰ এইদৰে কি কৰিলো প্ৰতিস্থাপন পদ্ধতিৰে আমি সমীকৰণটোৰ সমাধান কৰিলো প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগে মই আকৌ এবাৰ বাৰে কৈ দি আছো এইখিনি বাৰে বাৰে প্ৰেক্টিস কৰিলে ইজি হৈ যাব যে তোমালোকৰ হাতত দুটা সমীকৰণ দিয়া থাকিব সেই সমীকৰণ দুটাৰ পৰা আমি সহজ বা সৰল সমীকৰণটো ল'ব লাগে যাৰ পৰা আমি কি কৰিব লাগিব কেৱল x বা y তোমালোকে x হয়তো ৰাখিব পাৰা বা y ৰাখিব পাৰা কেৱল x আৰু y মাত্ৰ বাওফালে ৰাখি বাকি আটাইবোৰ মানক আমি সোঁফালে লৈ যাম যেনে এই সমীকৰণটো আমি অলপ সিম্পলিফিকেশন কৰিলো সিম্পলিফাই কৰাৰ পিছত আমি কি দেখিলো 2x 3y 13 আছে এটা আমি 2x ৰ পৰা বা 3y ৰ পৰা যিকোনো এটা মান ৰাখিম বাওফালে বাকি আটাইবোৰ আমি সোঁফালে লৈ যাম আমি 2x টো বাওফালে ৰাখিলো তেতিয়া আমি 13 ৰ পৰা 3y টো আমি সোঁফালে লৈ দিলো -3y হ'ল এটা কেৱল 2x ৰাখিলে নহব মাত্ৰ x ৰাখিব লাগিব বা y x ৰ লগত 2 এটা ইনটু আছিল সেইকাৰণে 2 ৰেও আমি আকৌ সোঁফালে হৰণ কৰিলো যাতে এই 2 টো গুচি যায় এতিয়া আমাৰ কেৱল কি থাকিলে x থাকিলে এই x = যি মান পালো সেই ইয়াতে হয়তো তোমালোকে সদায় x ৰ মান পাবা নহলে y ৰ মান পাবা এই মানটো নিকিনি সেকেন্ড ইকুৱেশনটোত বহাই দিয়া সেকেন্ড ইকুৱেশনটোত বহাই দিয়াৰ লগে লগে আমি কি পাম যি x ৰ মান পাইছিলো এই x ৰ মানটো বহাই দিয়াৰ লগে লগে আমি y ৰ মান পালো এই y ৰ মানটো আকৌ নিকিনি আমি এই প্ৰথম সমীকৰণটোত বহাই দিম বহাই দিয়াৰ লগে লগে আমি কি পাম x ৰ মান পাম এই দৰে আমি কি পাম x আৰু y দুটাই মান পাম আৰু এই মানটো হৈছে আমাৰ নিৰ্ণয় সমাধান আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা মই এবাৰ অলপ এটা লাইনতে লিখিবলৈ চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা এইখিনি ইয়াত সিনক্ৰনাইজ কৰিবলৈ নাপাৰিবা প্ৰথমে এইখিনি আমি লিখিলো সমীকৰণ 1 এফালৰ পৰা আমি সমীকৰণ 2 পালো দেন আমি x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও লিখিম লিখি কিনে আমি এইদৰে কৰিলো ইয়াৰ যেটো নেক্সট স্টেপ এই নেক্সট স্টেপ কিনে আমি ইয়াত লিখিলো ইয়াৰ ফলত আমি কি পালো y ৰ মান 3 পালো এই y ৰ মান এটা আমি 1 নং সমীকৰণত বহাই দিলো তাৰ মানে ইয়াৰ তলত আহিল y ৰ মান 1 নং সমীকৰণত বহাই আমি x ৰ মান পালো x ৰ মান কিমান পালো 2 পালো x ৰ মান আৰু y ৰ মান পাই যোৱা মানে হল আমাৰ সমাধান নিৰ্ণয় কৰা হ'ল তে নিৰ্ণয় সমাধান লিখিম আমি কি দৰে ব্ৰেকেটৰ ভিতৰত লিখিম x, y ইকুৱেল টু x ৰ মান প্ৰথমে পাইছো x ৰ মান লিখিম y ৰ মান সেকেন্ডত আছে গতিকে সেকেন্ডত আমি y ৰ মান লিখিম এইটোই হৈছে আমাৰ নিৰ্ণয় সমাধান আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 4 দেন আমি এটা কোৱেশ্চন নম্বৰ 5 ৰ বিষয়ে আলোচনা কৰিম আমি প্ৰতিস্থাপন পদ্ধতিৰে আমি সমীকৰণ সমাধান কৰিবলৈ শিকি আছো কোৱেশ্চন নম্বৰ এটা আমি কি কৰিম 5 কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে √2x প্লাস এই √2 টো কেৱল √2 ৰ ওপৰত ৰুট আছে x ৰ ওপৰত ৰুট নাই x টো ৰুটৰ বাহিৰত আছে √x প্লাস √3y
ইকুয়াল টু 0 দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগিব x বা y এর মান যিকোনো এটা ৰাখিব লাগিব তাৰ মানে √2x যদি আমি ৰাখি দিও ইকুয়াল টু কি হৈ যাব -√3y হৈ যাব নহয় নে প্লাস ইকুয়াল টু 0 আসলে প্লাস √3y টো হোমফালে গল কি হৈ গল -√3y টো কার মান হয় √2x এর মান কিন্তু আমি মাত্ৰ কি কৰিলো যে বাওফালে হয় x থাকিব নহলে y থাকিব অনলি তাৰ লগত একো সহগ নাথাকিব কেৱল 1 থাকিব পাৰে ইয়াত আমি x এর লগত √2 থকা কাৰণে √2 আমি হোমফালে হৰণ কৰি দিম তো x থাকি যাব বাওফালে x ইকুয়াল টু কি হ'ব এই x এর লগত √2 কে হৰণ কৰি দিম -√3y ডিভাইডেড বাই √2 বা আমি এইদৰে লিখিব পাৰিম -√3/2y ওকে বা এইদৰে থাকিলেও কোনো প্ৰবলেম নাই এইটো হলো আমাৰ x এর মান সেই সমীকরণ 1 আৰু ইয়াত দ্বিতীয় সমীকৰণটো দিয়াই আছে আৰু √3x minus √8y equal to 0 that means say আমি এটো সমীকরণ কিমান ধৰি ললো এটো সমীকরণ আমি 2 বুলি ধৰি ললো ওকে এটো দিয়া আছে এটো মান ইয়ান পালো আৰু ইয়াৰ পৰা আমি এটো মান 2 পালো x এর মান আমি কত বহাম এটা এই যে x এর মান পাইছে এটো সমীকরণ 2 ত বহাই দিম x এর মান 2 নং সমীকৰণত বহাই পাম 2 নং x এর মান 2 নং সমীকৰণত বহুৱাই পাম x এর মান 2 নং সমীকৰণত বহালে আমি কি পাম 2 নং সমীকৰণত √3 * x আছিল √3 * x minus √8y equal to 0 √3 x এর মান এটা কিমান পালো -√3/√2y minus √8y equal to 0 এটা প্লাস ইনটু মাইনাস হলে কি যাব মাইনাস মানে প্লাস ইনটু মাইনাস করলে কি পাম মাইনাস পাম আর ইয়াত কি পাম 3√3 এখানে তোমালোকে ক্লাস 9 ত লিখি চাই যে √3 লগত যদি আমি 3 ইনটু কৰো কি পাম 3√3 তাহলে ইয়াত 1 আছে 1 এইখিনি সংখ্যাটো পূৰণ হ'ব আৰু পূৰণৰ ভিতৰত থকা নাম্বাৰটো এইখিনি কি হ'ব একে থাকিব সে √x ইনটু যদি √y হয় ইকুয়াল টু কি হৈ যাব √xy তো ভিতৰত সোমাই যাব কিন্তু যদি আমি 2√3 into √2 কৰো তেতিয়া ইকুয়াল টু কি হ'ব 2 into সো ইয়াত যদি আমাৰ 2 থাকে তেতিয়ালে 2 into 2 কি যাব 4 হৈ যাব এই নাম্বার কেটা নাম্বার লগত পূরণ হ'ব ৰুটৰ ভিতৰত থকাখিনি ৰুটৰ ভিতৰত পূৰণ হ'ব পূৰণ হৰণ হৈ যায় যোগ বিয়োগ নহয় √2 + √3 ইকুয়াল টু আমি √5 লিখিব নোৱাৰিম এটো হলে ভুল হৈ যাব বা মাইনাস থাকিলেও আমি ইয়াতে 1 বা -1 লিখিব নোৱাৰিম এখিনি ভুল কেৱল পূৰণ আৰু হৰণ হে কৰিব পাৰো এখিনি তোমালোকে নিশ্চয় ক্লাস 9 ত শিকিছা বা তোমালোকে জানা 3√3 ডিভাইডেড বাই ইয়াত কি আহিব √2 3√3 ডিভাইডেড বাই √2y minus √8y equal to 0 ইয়াৰ পিছৰখিনি মই ইয়াত লিখি দি আছো ওকে এটা ইয়াত y যদি আমি কমন লৈ লওঁ দুইফালে y আছে দুইফালে y থকা দুইটা পদতে y আছে y টো আমি কমন লৈ ললো তো y টো যদি আমি কমন লৈ লওঁ ইয়াতে আমি কিমান পাম y টো যদি আমি কমন লৈ লওঁ ইয়াতে পাম -3√3 -3√3/√2 মাইনাস ইয়াত y আসলে ইয়াত কি হৈ যাব -√8 ওকে -√8 ইকুয়াল টু কি আছে এখানে হোমফালে 0 ইকুয়াল টু হোমফালে কি আছে 0 এতিয়া তোমালোকে মোক কোৱা y ইনটু সামথিং হৈ আছে y ইনটু এইখিনি গুটিখিনি ব্র্যাকেটত আহিছে y ইনটু ব্র্যাকেটত কিবা এটা আছে এটো m ইকুয়াল টু 0 আছে এতিয়া তোমালোকে মোক ক'ব লাগে m ৰ মানটো 0 হ'ব নোৱাৰে ইয়াত m ৰ মান 0 হ'ব পাৰে নে m মানে হল এইটো যে 3√3/√2 - 8 এইখিনি যেহেতু 0 নহয় কাৰণ এইবিলাক মান আছে সাংখ্যিক মান এই সাংখ্যিক মান থকাৰ কাৰণে ইয়ান্তৰ মান কেতিয়াও 0 হ'ব নোৱাৰে ওকে নিশ্চয় কিবা এটা মান আহিব গতিকে y ৰ লগত যেতিয়া এই মানখিনি পূৰণ হলে কেতিয়াও 0 আহিব নোৱাৰে যদি ইকুয়াল টু 0 হ'বলৈ হয় দুটা সংখ্যাৰ পূৰণফল y * m বুলি আমি যদি 0 পাবলৈ হয় তেতিয়ালে হয় m 0 হ'ব লাগিব নহলে y 0 হ'ব লাগিব তোমালোকে আমি ইতিমধ্যে পঢ়ি আইছো যে দুটা সংখ্যাৰ পূৰণফল যদি 0 হ'বলগীয়া হয় তেন্তে দুটা সংখ্যাৰ ভিতৰত যিকোনো এটা 0 হ'বই লাগিব
হয় y 0 হ'ব নহলে m 0 হ'ব ইয়াত m মানে হলে এই সংখ্যাটো এতিয়া এই সংখ্যাবিলাকটো কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ এখিনি 0 নহয় √2 ৰ মান আছে 1.41 √3 ৰ মান আছে √8 ৰ মান আছে যেহেতু এখিনি মান আছে ইয়াৰ পৰা আমি নন জিৰো নাম্বাৰ এটা পাম ইয়াৰ মান কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে যেহেতু এই মানটো 0 হ'ব নোৱাৰে তাৰ মানে y মানটো 0 হ'ব লাগিব কাৰণ ইকুৱেলটো আমি 0 পাব লাগিব গতিকে এটা মানৰ লগত যদি 0 পূৰণ কৰি দিও তেতিয়া বাকিখিনি কি হৈ যাব 0 হৈ যাব ইয়াত m ৰ মান যিয়ে নহওক কিয় যদি y 0 হৈ যায় গোটেইখিনি 0 হ'ব গতিকে এইখিনিৰ মান 0 হ'বৰ কাৰণে কি হ'ব লাগিব যেহেতু m টো 0 হ'ব নোৱাৰে তাৰ মানে y ৰ মান 0 হ'ব লাগিব গতিকে ইয়াত কি পালো ডিসটেন্স বাই y কি পালো 0 y ৰ মানটো 0 হোৱাৰ লগে লগে যদি আমি ইয়াত y ৰ মানটো বহাই দিও 0 ইনটু সামথিং হোৱাৰ লগে লগে কি হৈ যাব x ৰ মানটো 0 আহিব এতিয়া y ৰ মান এক নং সমীকৰণত y ৰ মান এক নং সমীকৰণত বহুৱাই পাও তো y ৰ মানটো যদি আমি এক নং সমীকৰণত বহাই দিও তেন্তে কি পাম y ৰ মানটো এক নং সমীকৰণত বহালে আমি পাও x = -3√3 by √2 into y equal to এনেকা লিখিও তেন্তে বুজিবলৈ সুবিধা হ'ব 3√3 by 2 into 0 equal to 0 তাৰ মানে x ৰ মানটো কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াত x ৰ মান y ৰ মান 0 হলেহে এই সমীকৰণ দুটাটো কি হ'ব স্যাটিসফাই হ'ব যে যেটা আমি x ৰ মান পালো আৰু y ৰ মান পালো এটা আমি ইয়াত লিখি দিম গতিকে নিৰ্ণয় সমাধান দেখি পাইছা নে এখিনি নিৰ্ণয় সমাধান আমি ব্র্যাকেটত লিখিম x, y কাৰণ ইয়াত কি চলক ব্যৱহাৰ হৈছে x আৰু y x, y ইকুৱেল টু ইয়াত কি লিখিম 0, 0 তাৰ মানে x আৰু y দুইটাৰে মান কি হ'ব লাগিব 0 0 হ'ব লাগিব তো x ৰ মানো 0 y ৰ মানো 0 যদি ইয়াত বহাই দিও তেতিয়াহে আমি যোগ কৰিলে কি পাম 0 পাম নহয়নে বাৰু সচোন দুটা সংখ্যা যোগ কৰিলে 0 পাব লাগে যেহেতু দুইটাই কি হয় পজিটিভ নাম্বার হয় দুইটা ধনাত্মক সংখ্যা কি আছে যাক যোগ কৰিলে 0 পাম গতিকে 0 0 যোগ কৰিলে 0 পাম যদি এটো প্লাস মাইনাস থাকিলে হে তেতিয়ালে আমি কব পাইলো যে 2 লগত -2 প্লাস হৈ কিনে কি হৈ গল 0 হৈ গল নহয় জানো কিন্তু ইয়াত তো দুইটা কি আছে প্লাস আছে গতিকে আমি ইয়াত কি কব পাৰো যে 0 + 0 হলে কি হ'ব 0 হ'ব আশা কৰিছো তোমালোকে এই কোৱেশ্চন বুজি পাইছা দেন আমাৰ হাতত হেকৰ কোৱেশ্চনটো থাকিলে কোৱেশ্চন নম্বৰ 6 টো আমি কৰিব গৈ আছো তোমালোকে এখিনি নোট কৰি লোৱা যদি কিবা বুজি নপোৱা থাকে তোমালোকে লিখিব পাৰা হেখিনি মই আকবাৰ বুজাই দিবলৈ চেষ্টা কৰিম ওকে Question number 6 ত কি দি আছে 3/2x minus 5y/3 okay এটো 3/2x লিখিব পাৰো বা 3x/2 লিখিব পাৰো নো প্ৰবলেম 5y/3 ইকুৱেল কিমান দি আছে -2 okay -2 মানে yes -2 then ইয়াৰ পৰা আৰু এটা মান দি আছে ইয়াৰ পৰা আমি কি কৰিব পাৰো x বা y যিকোনো মান লিখিব পাৰো 3x/2 টো মই ৰাখি ললো ইয়াতে ইকুৱেল কি আহিব -2 প্লাস এই -2 এফালে গলে কি হল প্লাস হৈ গল 5y/3 ইয়াত পালো আমি 3x/2 ইকুৱেল টু কিমান পাম আমি ইয়াতে ইয়াত 2 তলত কি আছে 1 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 লসাগু 3 হলে এইটো 3 টো ইয়াত পূৰণ কৰিম -6 পাম 3 ইনটু যেনে আমি এবাতো 3 ইনটু 1 3 কৰিলো এইটোৰে ইয়াক পূৰণ কৰিম এইটোৰে ইয়াক কৰিম 3 ইনটু -2 -6 প্লাস আছে প্লাস দিলো 5y ইনটু 1 5y থাকিলে ওকে এটা এই 3 টো ইয়াৰ লগত পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব কি আমাৰ বৰ্গফল কৰি কি হৈ যাব এইখিনি ভগ্নাংশবোৰ আঁতৰি যাব এটা এই 3 টো ইয়াৰ লগত পূৰণ কৰিম কিমান হৈ যাব 9x আৰু 2 ৰে এইখিনি পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে দুটা পূৰণ কি কৰিলে -12 প্লাস ইনটু প্লাস প্লাস 2 5 10y এটো কার মান হয় 9x এর মান হয় -12 প্লাস 10 আমাক 9x না লাগে আমাক কেবল লাগিব মাত্র x x হলো আমি যি 9 পূরণ হয়েছে এই 9 টো আমি হোফালে লৈ যাম কিমান পাম আমি -12 প্লাস 10y ডিভাইডেড বাই কি আহি যাব 9 এখিনি মান কি হয় সমীকরণ 1 ওকে সমীকরণ 1 দেন আৰু কি দি আসলে
আৰু 2 নম্বৰ সমীকৰণটো কি দিয়া আছিলে আমাৰ x/3 plus y/2 is equal to 13/6 এইটো সমীকৰণ কিমান 2 এই দুটা আমাৰ দিয়া আছে x এইখিনি মান দিয়া আছে ইয়াৰ পৰা আমি এনেকা পালো এক নম্বৰ সমীকৰণটোৰ পৰা আমি কি পালো x ৰ মান পালো যাক আমি এক নম্বৰ সমীকৰণ ধৰিলো আৰু দ্বিতীয় সমীকৰণটো আমি নাম্বাৰ 2 হিচাপে লিখি ললো এই যে x ৰ মান আছে আমি সমীকৰণ 1 ত এতিয়া বহাই দিব লাগে ওকে x ৰ মান দুই নং সমীকৰণত বহুৱাই পাম বা এইদৰে লিখিব পাৰা যে এক নং সমীকৰণৰ মান দুই নং সমীকৰণত বহুৱাই বা x ৰ মান দুই নং সমীকৰণত বহুৱাই পাম x ৰ মান দুই নং সমীকৰণটো কি আছিল আমাৰ x/3 plus y/2 is equal to 13/6 এটা x/3 x/3 টো আমি একচুয়ালি কি লিখিব পাৰো x টো কিমান আছিল -12 plus 10y divided by কিমান আছে 9 divided by আকৌ কি আছে 3 ওকে divided by 3 বা তোমালোকে এনেকুৱা কৰিব পাৰা এটো 1/3 হিচাপে লিখি লব পাৰা x/3 মানে হৈছে x/3 মানে আমি তাক লিখিব পাৰো 1/3 into x এই দৰে আমি লিখিব পাৰো 1/3 ব্র্যাকেটত কি আহিব -12 by plus 10y divided by কি আহিব 9 plus y/2 equal to 13/6 okay equal to 13/6 এটো কাটাকাটি হবনে নহব কাৰণ এটো তলত আছে এটো তলত আছে গতি উপৰটো উপৰৰ লগত পূৰণ কৰিম তলৰ নম্বৰটো লগত পূৰণ কৰি দিম লব লগত হৰ লগত এটা 1 ইনটু লগত ইনটু কৰিলে কি থাকিব একেটাই থাকিব ওপৰত -12 plus 10y থাকিলে divided by 9 into 3 কৰিলে কিমান আহিব 27 আহিব প্লাস ইয়াত কি আহিব y/2 equal to 13/6 এটা এই দুটা লখাগু লব লাগিব লখাগু কি দৰে লোৱা হয় দুইটাই পূৰণ কৰিব লাগিব 2 into 27 54 এটা এইটোৰে ইয়াক পূৰণ কৰি দিম এইটোৰে ইয়াক পূৰণ কৰি দিম 2 into এইটো কৰিম 2 into -12 কিমান হ'ব -24 প্লাস into প্লাস প্লাস আহিব 2 into 10 কি আহিব 20y আৰু 27y লগত ইয়াক পূৰণ কৰিম কি আহিব +27y equal to থাকিলে 13/6 কিবা বুজি পাবলৈ অসুবিধা হৈছে নেকি এই টুৰে আমি এইখিনি পূৰণ কৰি লাগিব বৰ্জ পূৰণ কৰিলে হ'ল এই টুৰে ইয়াক পূৰণ কৰিম এই টুৰে ইয়াক পূৰণ কৰিম সে x/3 প্লাস যদি আমাৰ y/2 থাকে তেতিয়ালে আমি কি কৰিব লাগিব এই দুটাটো পূৰণ কৰিব লাগিব পূৰণ কৰি কিমান হ'ব 3 to the 6 ইয়াত কি আহিব এই টুৰে ইয়াক পূৰণ কৰিম আৰু 3 ৰে ইয়াক পূৰণ কৰিম 2 into x 2x প্লাস আছে প্লাস দি মাইনাস এ মাইনাস দিলে হয় 3 into y কি আহিব 3y ইয়াতো একে নিচিনা আমি কি কৰিলো 2 আৰু 27 ৰ লখাগু লিয়ালো কিমান হ'ল 2 আৰু 27 ৰ লখাগু 54 এই 2 ৰে ইয়াক পূৰণ কৰিম ইয়াক বুলি ক'লে যেতি ইয়াত দুটা পদ আছে গতিকে দুটাকে পূৰণ কৰিম 2 into -12 -24 2 into 10y 20y প্লাস প্লাস দিলু 27 ইয়াত পূৰণ হ'ব 27y আহিলে এটা আমাৰ ইয়াত কি থাকিলে 6 ইয়াত তলত কি আছে 6 তোমালোকে জানাই আগতে ক্লাস 8 শিকিছা যে আমি এইখিনি যেহেতু আছে এইটোৱে ইয়াক আমি ক্যান্সেল কৰিব পাৰিম 6 9 54 আহিব ওকে এখানে আমি কৰিব পাৰিম ইয়াত কি থাকিলে 1 এটা 1 এর এটো পূৰণ কৰিলে কি আহিব একেটাই আহিব 20y + 27y কিমান আহিব 47y আৰু ইয়াত কি থাকিলে -24 ইজ ইকুয়াল টু কিমান থাকিলে 13 ইজ ইকুয়াল টু কিমান থাকিলে 13 এটা আমাৰ কি হ'ব y এর মান 47y equal to 13 plus 24 equal to কিমান থাকিলে 37 okay equal to থাকিলে 37 then 47y equal to কিমান আছিল গতিকে y equal to হ'ব কিমান 37/47 37/47 okay 37/47 এই y এর মানটো এটা আমি কি কৰিব লাগিব এক নং সমীকৰণত বহাই দিম okay এক নং সমীকৰণত বহাই দিম সব ঠিকে আছে নে 3x/2 3x/2 -5y -2 আসলে ওকে -2 -6 আহিলে +5y আহিলে
9x আহিলে ইকুয়াল টু -12 প্লাস 10y x ইকুয়াল টু -12 প্লাস 9y ইমান বহাই দিলো ইয়াতে x/3 খিনি প্লাস 13/6 হয় নাই ইয়েস একেই হয় তো y এর মান আমি পালো এই y এর মানটো আমি কি কৰি দিম এক নং সমীকৰণত বহাই দিম ইয়াৰ পিছত লিখিম আমি কি y এর মান এক নং সমীকৰণত বহুৱাই পাম এক নং সমীকৰণত কি আছিল x equal to -12 plus 10y y কি আছিল 9 ইয়াত -12 plus 10 into y y মানে কিমান আছিল 37/47 ডিভাইডেড বাই আকৌ কি আহিব 9 তো -12 plus ইয়াত 10 into 37 কিমান আহিব 370/47 ডিভাইড বাই কি আহিব 9 या 47 into 12 আহিব -47 into 12 লখাগুলো ইয়াত 1 আছে 47 into 1 কি আহিব 47 into 12 আহিব 470 into 247 94 465 564 -564 plus 370 divided by 9 after divided by 47 into এই 9 এর তো 1 আছে এটু কি হয়ে যাবে উল্টা হলে 1/9 এটা 560 পর আমি 370 মাইনাস করে দিই 491 460 মাইনাস 4 আছে 194 ইয়াত আমি কি পালো 194 পালো বাই 47 into 9 9 into 47 470 minus 94 করলে কি মান পাব 10 minus 6 660 minus 97 376 মানখিনি অলপ বেলেগ লাগি আছে এবাৰ এনসারটো তোমালোকে চাই লবা কৰবাত যদি কিবা ভুল হয় নহলে হয়তো কোশ্চেনত কিবা ভুল আছে 194/376 পালো কার মান x এর মান এখানে কার হয় x এর মান x এর মান পালো 194/376 আর y এর মান পালো আমি কিমান y এর মান পালো 37/47 এই মানখিনি যদি আমি ইয়াত বহাও দুইফালে কি হ'ব লাগিব সমান হ'ব লাগিব এখানে তোমালে নোট কৰি লোৱা মই এবাৰ চেক কৰি চাও ইয়াতে যে মানখিনি ঠিক আছে না 3 into x x মানে কিমান পালো 194/376 194/376 minus 5 into y y মানে কিমান পালো 37/47 equal to আমাৰ কিমান আহিব লাগিব -2 আহিব লাগিব 3 4 are 12 3 9 are 27 plus 1 28 303 plus 2 5 582/376 minus 535 that is 15 plus 3 18 okay 18/47 376 into 47 answer to check kore saanga exercise 3.3 question number 1 or 6 3.3 question number 1 or 6 x equal to 2 y equal to 3 x equal to 2 y equal to 3 x equal to 2 যদি বহাই চাও ইয়াত আমি কি পাম x equal to 3 x equal to 2 y equal to 3 x equal to 3 into 2/2 plus 5 into 3 5 into 3/3 2 या कमी कम 2/3 plus 5/2 number 4 plus 15 और 3 9 13/6 x equal to আমার পরত হয়তো ভুল হল একবার চেক করে চাও 3 ইয়াত কি আছে 3x/2 3x/2
কোশ্চেনটো দিয়া আছে না 3x by 2 minus 5y by 3 equal to minus 2. 3x by 2 minus 5y by 3 equal to minus 2. And then 3x by 2 equal to minus 2 by plus 5 by 3 5y by 3 minus 6 পাবো 5y by 3 থাকবে 3 by x by 2 3x equal to whole 2 into হয়ে গেল আলাদা minus 12 plus 10y which is 9 x equal to পাবো minus 12 plus 10y by 9 এখানে মান যদি আমরা বহাই দিই 1 by 3 into x by 3 plus y by 2 equal to 13 by 6 1 by 3 into x minus 12 plus 10y by 9 plus 10y by 9 integer can have 27 that I go minus 12 plus 10 minus 12 plus 10 plus y by 2 equal to 13 by 6 so 2 into 27 54 that I have 54 okay ইয়াতে এটা 9 থাকি গৈছে যে ভুল হল ইয়াতে ইয়াত আমার কি থাকিলে 47y minus 24 is equal to 9 into 13 9 into 13 কিমান হ'ব 9 3 are 27 9 1 are 9 9 plus 2 11 117 so 47y minus 11 equal to 117 minus 24 7 minus 4 3 okay 7 minus 4 3 then 11 minus 2 is 9 9 into 13 90 plus 27 117 47y 20y 2 into 10 20 by 3 minus 24 plus 27y 47y thile ya thile 7 minus 4 3 11 11 minus 2 9 93 47y is equal to 93 y is equal to okay minus 24 আসলে এটা এখানে করে পেয়ে যাব প্লাস 24 সরি ভুল হয়েছিল ইয়াত 9 তো আসলে 90 এলো পূরণ কৰিলে থাকি গৈছিল 9 into 13 কি হলে 117 ইয়াত আছে -24 এই -24 এফালে গলে কি যাব +24 তো 117 plus 24 7 plus 4 কিমান আহিলে 11 then 11 plus 2 13 1 14 মানে এখানে কিমান আহিলে 2 plus 1 3 plus 1 4 1 141 47y এর মান হয় 47y equal to 141 whole y equal to 141 divided by 47 equal to 3 y equal to 3 3 into 7 20 3 into 7 21 6 for the 12 plus 2 14 141 y এর মান 3 পালো এটা y এর মান 3 যদি আমি বহাই দিও y এর মান যদি আমি 3 বহাই দিও তাতে আমি x এর মান পাই x equal to কি আইব -12 plus 10 into 3 divided by 9 মানে -12 plus কি হইলে 30 divided by 9 তো 30 পৰা 12 মাইনাস করলে কিমান পাম 18 18 by 9 x equal to কিমান 2 x equal to আমি কিমান পালো 2 এই x এর মান 2 পালো আর y এর মান কিমান পালো 3 পালো এটাকে নির্ণয় সমাধান এটাকে নির্ণয় দেখি পাওয়া গেছে না এখানে নির্ণয় সমাধান x, y is equal to 2, 3 এইটো হল आंसर যেতিয়া आंसरটো কিবা ভগ্নাংশ বেলেগ সংখ্যা নিচিনা আহিব তেতিয়া তোমালোকে ডাউট কৰিব পৰা যায় কৰবাত কিবা হয়তো নিশ্চয় ভুল হ'ল যেনেকৈ এইদৰে মই গম পালো যে মোৰ কিবা ভুল হৈছে কাৰণ आंसरবোৰ কি আহিছে অলপ বেলেগ ধৰণৰ জেনেৰেল সংখ্যাবোৰতে থাকে ভগ্নাংশ আহিলে এনেকৈ ইমান ভগ্নাংশ জটিল ভগ্নাংশ নাহে ইজিলি যত ক্যালকুলেশন হয় সেইখিনি কোৱেশ্যনত থাকিব লাগে গতিকে যদি পৰীক্ষাটো তোমালোকে তেনেকুৱা পোৱা তেন্তে তোমালোকে এবাৰ কোৱেশ্যনটো চেক কৰি চাবা যে কৰবাত কিবা ভুল হ'ল নেকি স্টেপত
আৰু নহলে তোমালোকে যদি আনসাৰ পোৱা সেই আনসাৰটো তোমালোকে তাত x আৰু y ৰ মানত বহাই চাব লাগিছিলে ইয়াত বহাই চাই যদি আমি মানবোৰ সমান সমান নাপাওঁ তাৰমানে আমাৰ কৰবাত ভুল হ'ল গতিকে এইদৰে আমি কি কৰিলো কোৱেশ্চন নম্বৰ 1 ৰ যিমানখিনি কোৱেশ্চন আছিলে আটাইখিনি কোৱেশ্চন আমি ইয়াতে ডিসকাস কৰিলো আৰু আমি কৰিলো কি প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণবোৰ কেনেকৈ সমাধান কৰিব লাগে তাক শিকিলো ওকে তো আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা নেক্সট আমি বাকি কোৱেশ্চনবোৰ কৰিম ইয়াতে কিছুমান ওয়ার্ড প্ৰবলেমো আছে আমি গোটেইখিনি কোৱেশ্চন ইয়াত আলোচনা কৰিম তোমালোকে ভালকে মনোযোগ দি পঢ়া শুনা কৰা যদি কিবা বুজি নোপোৱা থাকে লিখিবা সেইখিনি আমি আকৌ ইয়াত আলোচনা কৰিম আৰু যিমানখিনি সিলেবাস আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাসখিনি আমি সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম ওকে থ্যাংক ইউ